ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 2 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি আৰু শুক্লা অষ্টমী তিথি থাকিব আজি ৰাতিপুৱা 5:57 পৰ্যন্ত। তাৰপিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:17 পৰা 10:48 পৰ্যন্ত, আকৌ 11:14 পৰা 12:48 পৰ্যন্ত, আকৌ 1:24 পৰা 2:50 পৰ্যন্ত, আকৌ 3:15 পৰা 4:17 পৰ্যন্ত, আকৌ 5:02 পৰা 6:26 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:52 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:05। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ বাবে আজি আপোনাৰ ছুটি ভ্ৰমণ উপকাৰী হ'ব। গতিকে যদি আপোনালোকে পৰিকল্পনা কৰিছে ক'ৰবালৈ যোৱাৰ তেনেহ'লে আজি আপোনালোকে ছুটি ভ্ৰমণ আদিত যাব পাৰে। আৰ্থিক অৱস্থাৰো আজি উন্নতি হোৱা দেখা গৈছে। গতিকে আজি আপোনাৰ যিবোৰ ব্যৱসায়িক ক্ষেত্ৰই হওক বা ব্যক্তিগত যিবোৰ কামেই হওক সেইবোৰত আপোনালোকে ভাল লাভ কৰাৰ সম্ভাৱনা থাকিব। ঘৰৰ পৰিৱৰ্তন বা সংস্কাৰৰ পৰিকল্পনা আজি কৰিলে আপোনালোকৰ ঘৰত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু এই পৰিকল্পনাসমূহ আপুনি কাৰ্যকৰী কৰাৰ সময়ত বাস্তুৰ নিয়ম মানি চলিলে আৰু অধিক উপযুক্ত বুলি প্ৰমাণিত হ'ব। সেইবাবে ঘৰৰ যিবোৰ সংস্কাৰ কৰক সেইবোৰ আপুনি বাস্তুৰ নিয়ম মানি আৰম্ভ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। অত্যাধিক আত্মকেন্দ্ৰিক হোৱাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন আৰু পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি অলপ আত্মকেন্দ্ৰিক হোৱাটো অলপ কমাবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত নহ'লে ঘৰত উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি সকলোৰে সৈতে ভালদৰে মিলা প্ৰীতিৰে চলিবলৈ যত্ন কৰিব আৰু লগতে সামাজিক কাম কাজতো আপুনি আজি মনোযোগ দিলে আপোনাৰ সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব। যন্ত্ৰপাতি আৰু তেল আদিৰ লগত জড়িত ব্যৱসায়ত আজি বিশদ লাভৰ সম্ভাৱনা আছে, কিন্তু প্ৰতিটো কামতে আপুনি কাগজৰ কাম সম্পূৰ্ণ সংঘটিত কৰি ৰাখক। কোনো ধৰণৰ যাতে ভুল ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। হঠাতে আজি কিছু কৃতিত্ব লাভ কৰিব পাৰে। গতিকে আপুনি নিজকে আজি ভালকৈ ৰাখিবলৈ যত্ন কৰক আৰু প্ৰতিটো ক্ষেত্ৰতে আপুনি উপস্থিত থাকিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি বিশেষ কৃতিত্ব পালে আপোনাৰ বাবে সুখী অনুভৱ কৰিবৰ সময় হ'ব। গতিকে আপুনি বিষয়াসকলৰ সৈতে ভালদৰে মিলা প্ৰীতিৰে থাকিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকৰ পৰা আজি আপুনি কৰ্তৃত্ব লাভ কৰাৰ সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত আজি কিবা বিচ্ছিন্নতাৰ ভাৱ থাকিব পাৰে। গতিকে আপোনালোকে সৰু সৰু কথাবোৰক আপুনি আওকাণ কৰি চলিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু ঘৰৰ পৰিৱেশো আপোনালোকে সুষম কৰি ৰাখিবলৈ আপোনাৰ আচৰণত অধিক ইতিবাচক পৰিৱৰ্তন আনিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি ঘৰৰ পৰিৱেশ ভাল কৰিবলৈ সক্ষম হ'ব আৰু লগতে ঘৰৰ সৈতে জড়িত যিবোৰ কাম আপুনি কৰিবলৈ গৈ আছে সেইবোৰ আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকৰ পৰা সন্মতি লৈহে কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক ভাল হ'ব আৰু লগতে সকলোৱে আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ আপোনালোকৰ মাজত কিবা এটা বিষয়ক লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে প্ৰথমতে সতৰ্ক হ'ব আৰু ভালদৰে থাকিবলৈ যত্ন কৰিব। ইজনে সিজনক বিশ্বাস ৰাখিব। কিবা এটা বিষয়ত যদি আপোনালোকৰ সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেই বিষয়টোৰ প্ৰতি ভালদৰে আপোনালোকে অধ্যয়ন কৰি বা ভালদৰে বিশ্লেষণ কৰি তাৰপিছত কিবা এটা সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ সম্পৰ্কত অৱনতিৰ সৃষ্টি নহয়। দুয়োজনে মিলা প্ৰীতিৰে থাকিলে আগুৱাই যাব আৰু সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। বৰ্তমান সময়ত আপোনাৰ পৰিৱৰ্তিত বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে এই সময়ত আপুনি স্বাস্থ্য সুৰক্ষিত কৰিবলৈ সকলো নিয়ম মানি চলাটো অতি প্ৰয়োজনীয় হ'ব। বিশেষকৈ আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ বিশেষ যত্ন ল'ব। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে আপোনালোকে যদি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকে তেনেহ'লে আপোনালোকৰ ভাল হ'ব আৰু ব্যায়াম আদিতো গুৰুত্ব দিলে আপোনাৰ শাৰীৰিক দিশত সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ দিনটো পৰিয়াল আৰু ব্যক্তিগত কামত ব্যস্ত থাকিব আৰু পৰিয়ালৰ সৈতে বজাৰ কৰি সময় কটালে আজি আপোনাৰ পাৰিবাৰিক মহলো ভাল হোৱা দেখা যাব। আজি আপুনি বিশিষ্ট লোকসকলকো লগ পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ সৈতে আপুনি লগ পালে বা তেওঁলোকৰ সৈতে আপুনি মিলিত হ'লে আজি আপোনাৰ বাবে লাভ হ'ব আৰু তেওঁলোকৰ পৰা আপুনি বহুতো ধৰণৰ তথ্য লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকল আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ যিকোনো ব্যক্তিগত সমস্যাই তেওঁলোকক চিন্তিত কৰিব পাৰে। গতিকে বিচলিত নহৈ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু লগতে কাৰোবাৰ পৰামৰ্শ ল'লে আপোনালোকৰ জয় নিশ্চিত হ'ব। গতিকে কোনো ধৰণৰ আপুনি চিন্তা নকৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মানসিক অৱস্থা সুস্থিৰ কৰি ৰাখিবলৈ যত্ন কৰিব। আজি আপুনি কিছু সময় নিসংগতাটো কাটক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক স্বাস্থ্য ভালকৈ ৰখাত আপুনি সক্ষম হ'ব আৰু আপুনি বিভিন্ন ধৰণৰ সিদ্ধান্তবোৰ ল'বলৈও আপুনি শক্তি অনুভৱ কৰিব পাৰিব। আপোনাৰ ব্যৱসায়িক কাম কাজ কাৰোৰ আগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। গতিকে আপোনাৰ যিবোৰ ব্যৱসায়িক কাম হ'ব সেইবোৰ আপুনি নিজে সকলোবোৰ কৰিবলৈ যত্ন কৰক আৰু সিদ্ধান্তবোৰ লওঁতে অলপ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব। কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ প্ৰতি আজি চকু দিব, কাৰণ কোনো কাৰণতে যাতে তেওঁলোকৰ দ্বাৰা আপোনাৰ লোকচান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। নিয়োজিত লোকৰ উচ্চ বিষয় আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক ভালদৰে বজাই ৰখাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু কাৰ্যালয়ৰ পৰিৱেশো সুস্থিৰ হোৱা পৰিলক্ষিত হ'ব। গতিকে নিজকে আপুনি সুসংগঠিত কৰি সিহঁতৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পোৱা দেখা যাব। বৈবাহিক সম্পৰ্কত চলি থকা যিবোৰ উত্তেজনা বা সমস্যা সেইবোৰ আপোনালোকে যদি শান্তিপূৰ্ণভাৱে সমাধান কৰে তেনেহ'লে আপোনালোকৰ মাজত পাৰস্পৰিক সম্বন্ধ মজবুত হ'ব আৰু লগতে পৰিয়াল ব্যৱস্থাটো কোনো ধৰণৰ ইয়াৰ প্ৰভাৱ নপৰে। নহ'লে আপোনালোকৰ সম্পৰ্কৰ ফলত যিবোৰ উত্তেজনাৰ সৃষ্টি হ'ব সেইবোৰ আপোনাৰ পৰিয়ালতো প্ৰভাৱ পৰা দেখা যাব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো বাদ বিবাদৰ পৰিস্থিতি বা অশান্তিৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা যাব। গতিকে আপোনালোকে সুসংগঠিত হৈ থাকক আৰু সৰু সৰু কথা বতৰাবোৰক আওকাণ কৰি চলিবলৈ যত্ন কৰক আৰু পৰিয়ালৰ সকলো সদস্যকে একত্ৰিত কৰি আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা সকলো সদস্যই আনন্দ লাভ কৰিব আৰু লগতে আপোনালোকৰ সৈতে সম্পৰ্ক ভাল হ'ব। আৰু আজি আপোনালোকৰ সন্তানৰ ফালৰ পৰা কিছুমান সুখবৰে সকলোকে আনন্দিত কৰি তুলিব। গতিকে সন্তানৰ ভাল খবৰক আপোনালোকে সকলোৱে উদযাপন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত এক উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনালোকেও মানসিকভাৱে শান্তি অনুভৱ কৰিব। গতিকে সন্তানসকলক আপোনালোকে ভালদৰে আগুৱাই যাবলৈ তেওঁলোকক আত্মবিশ্বাস গঢ়ি তোলক, যাতে তেওঁলোকে আগুৱাই যাবলৈ কোনো ধৰণৰ সমস্যা বা বাধাৰ সন্মুখীন হ'ব লগা নহয়। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে অলপ ভালদৰে চলিবলৈ চেষ্টা কৰিব, কাৰণ আজি আপোনালোকৰ কোনো বিশেষ কাৰণত আজি আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হ'ব। গতিকে দুয়োজনে যদি ইতিবাচক হৈ চলে আৰু কোনো ধৰণৰ যাতে আপোনাৰ নেতিবাচক যিবোৰ চিন্তা সেইবোৰ যদি নানে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। বৰ্তমান বতৰৰ বাবে সংক্ৰমণ হোৱাৰ আজি সম্ভাৱনা আছে। গতিকে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু যিবোৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখে সেইবোৰ আপুনি তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে অতি শীঘ্ৰে আপোনালোকে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব আৰু ভালদৰে আপোনালোকে আগবঢ়াই যাবলৈ চেষ্টা চলাব, যাতে স্বাস্থ্য আপোনালোকৰ সুন্দৰ হৈ চলে। আৰু খাদ্যাভ্যাসো আপোনালোকে সুসংগঠিত কৰি ৰাখিব আৰু কেৱল সুষম আহাৰ গ্ৰহণ কৰিলে আপোনালোকৰ বাবে সতেজতা অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা আপোনাৰ ব্যক্তিত্ব উন্নত কৰাত মনোনিৱেশ কৰি আহিছিলে, য'ত আপুনি বহু পৰিমাণে আজি সফলতা লাভ কৰিবলৈ গৈ আছে। গতিকে আপোনাৰ ব্যক্তিত্ব উন্নত কৰি আপুনি যদি নিজৰ কামত ভালদৰে সংঘটিত হয় তেনেহ'লে আপোনাৰ কামবোৰত আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কিছুমান বাহ্যিক উৎসৰ সৈতে সাক্ষাৎ কৰাৰ পিছত কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনাও আজি কৰিব, যাৰ ফলত আপোনালোকে সফলতাও লাভ কৰিব। কেতিয়াবা অত্যাধিক খৰখেদা আৰু উত্তেজনাৰ বাবে বিৰক্তি প্ৰকৃতিৰ আহিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি অলপ ধৈৰ্য ধৰিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ যাতে খৰখেদা নকৰিব কোনো ক্ষেত্ৰতে, সেইটো মনত ৰাখিব আৰু যিকোনো সিদ্ধান্ত আপুনি সাৱধানে ল'ব আৰু অলপ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব, তেতিয়া কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা নাথাকিব।
ঘনিষ্ঠ আত্মীয়ৰ সৈতে বিভাজন হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব আৰু বৰ্তমান সময়ত তেওঁলোকৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। ঘৰৰ ক্ষেত্ৰত আজি আপুনি অলপ সময় দিয়ক বা তেওঁলোকক আপুনি গুৰুত্ব দিয়ক, কাৰণ আজি আপুনি ঘৰৰ ক্ষেত্ৰত আৰাম আৰু সুবিধাৰ সৈতে জড়িত কামত যদি ব্যয় কৰে তেনেহ'লে পৰিয়ালত আজি সুখৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই আপোনাক এই ক্ষেত্ৰত সহায়ো কৰিব। কৰ্মক্ষেত্ৰ বা ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ যিকোনো ধৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে বৰ্তমান সময়ত, গতিকে তেনে কৰিলে আপোনাৰ বাবেও ভাল হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো উন্নতি দেখা পাব। গতিকে নিজৰ কৰ্মক্ষমতা বজাই ৰখাটো আজি প্ৰয়োজনীয় হ'ব আৰু কোনো ধৰণৰ যাতে এলাহ নকৰে আজিৰ দিনটোৰ বাবে সেইটো চেষ্টা কৰিব, নহ'লে কিছুমান কাম বন্ধ হৈ পৰিব পাৰে। কৰ্মচাৰীসকলকো আপুনি ভালদৰে নিৰীক্ষণ কৰিব লাগিব, কাৰণ তেওঁলোকৰ সৰু ভুলৰ বাবে আপোনাৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোককো আপুনি সুসংগঠিতভাৱে ৰাখিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ কাৰ্যকলাপতো আপুনি বিশেষভাৱে আজি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। জীৱনসংগীয়ে আজি পৰিয়ালৰ যত্ন লোৱা আৰু সমন্বয় বজাই ৰখাত সম্পূৰ্ণ মনোযোগ দিব। সেইবাবে আজি আপোনালোকৰ জীৱনসংগীৰ দ্বাৰা পৰিয়াল ব্যৱস্থা সুন্দৰ হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱেও আজি সকাহ অনুভৱ কৰিব পাৰিব আৰু পৰিয়ালৰ যিবোৰ ধৰণৰ কাম আপুনি দেখিছে সেইবোৰ কামত আপুনি নিজেই জড়িত হ'বলৈ চেষ্টা কৰক, তেতিয়া দেখিব যে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু আপোনাৰ সৈতে সম্পৰ্কও ভাল হ'ব। কিন্তু আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিবা ধৰণৰ বেয়া যদি পৰিৱেশ সৃষ্টি হয় তেনেহ'লে একেবাৰে বিচলিত হৈ নপৰিব। সকলো সদস্যৰ সৈতে একত্ৰিত হৈ আপোনালোকে আলোচনাৰ মাধ্যমেৰে সেইবোৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ যিবোৰ বেয়া কাৰ্যকলাপ সেইবোৰত আপুনি একেবাৰে জড়িত নহ'ব বা আপুনি আন ব্যক্তিক বা বাহিৰা ব্যক্তিক আপুনি কোনো কাৰণতে আপোনাৰ পৰিয়ালত হস্তক্ষেপ কৰিব নিদিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত সুস্থ পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে সকলো সদস্যই আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ সমন্বয়ৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ ভুল বুজাবুজি আপোনালোকৰ সম্পৰ্কত বিনষ্ট কৰিব পাৰে বা আপোনালোকৰ সম্পৰ্কত কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে সৎ হৈ চলক আৰু কোনো ধৰণৰ যাতে ভুল বুজাবুজি সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। স্বাস্থ্য আজি ভালে দেখা গৈছে, কিন্তু কাহৰ সমস্যাৰ বাবে আপোনালোকে আজি অলপ অসুবিধা পাব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ পৰিৱৰ্তিত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ স্বাস্থ্য ব্যৱস্থা ভালদৰে ৰাখিবলৈ যত্ন কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি বিশেষ অৱনতি দেখে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি সকাহ পাব, কাৰণ এটা বাকী থকা কাম আপোনাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে আজি শান্তি পোৱাটো সক্ষম হ'ব। সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ আজি সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে আজি মনোযোগ দিয়ক। আজি আপোনালোকৰ এই ক্ষেত্ৰত নিশ্চয়কৈ আপুনি সুফল লাভ কৰিব আৰু আপুনি আপোনাৰ আত্মবিশ্বাস আৰু জ্ঞানেৰে যিকোনো কঠিন পৰিস্থিতি আপোনাৰ পক্ষত আজি পৰিণত কৰিব পাৰিব। গতিকে সময়ৰ ক্ষেত্ৰত আপুনি অলপ আজি ধৈৰ্য ধৰক, কাৰণ বৰ্তমান সময়ত ধৈৰ্য ধৰিলেহে আপোনাৰ এইবোৰ ক্ষেত্ৰত সুফল পাব। আৰু বৰ্তমান সময়ত যুৱক যুৱতীসকলেও নিজৰ পৰিকল্পনাবোৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ তেতিয়াহে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। যিকোনো প্ৰকল্পত আজি আপোনালোকে বিফলতাৰ সন্মুখীন হ'লেও আপোনালোকে আশা নেৰিব। পুনৰ সেইবোৰত চেষ্টা কৰিলে পুনৰ আপোনালোকে ইয়াত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে যুৱক যুৱতীসকলে এইবোৰ ক্ষেত্ৰত অলপ ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব, কোনো কাৰণতে যাতে আপোনালোকে মানসিকভাৱে ভাঙি নপৰে। ঘৰৰ যিকোনো ধৰণৰ মেৰামতি বা উন্নতি কৰাৰ আগতে আপোনাৰ বাজেটৰ কথা মনত ৰাখিব। গতিকে বাজেট অনুসৰি আপোনালোকে চলিলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ বাবে আপোনালোকৰ যোগাযোগৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। যোগাযোগৰ উৎস যিবোৰ আছে সেইবোৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ দ্বাৰা আপোনালোকে চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব আৰু আনৰ পৰামৰ্শৰ প্ৰতিও আপোনালোকে মনোযোগ দিব। ইয়াৰ দ্বাৰা আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব যিবোৰ আপোনাৰ বাবে সুফল কঢ়িয়াই আনিব। আৰু আৰ্থিক অৱস্থা আজি ঠিকে থকাৰ ফলত আপোনালোকৰ খৰচতো আপোনালোকে নিয়ন্ত্ৰণ পাব আৰু সামৰ্থ্যতকৈ বেছি কোনো ধৰণৰ ঋণ নল'ব ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে, নহ'লে আপোনালোকৰ কঠিনতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাম কৰাৰ ধৰণ পৰিৱৰ্তন কৰিলে তেওঁলোকে ভাল ফলাফল পাব। গতিকে বৰ্তমান সময়ত আপোনালোকে পৰিস্থিতি সাপেক্ষে নিজকে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। কাম কৰাৰ ধৰণতো আপোনালোকে যদি নতুনত্ব আনে তেনেহ'লে আপোনালোকৰ বাবে ভাল ফল দেখুৱাব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব আৰু আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব।
গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ জীৱনৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰতে হওক দুয়োটা ক্ষেত্ৰতে ভালদৰে আপোনালোকে যদি মনোযোগ দিয়ে তেনেহ'লে আপোনালোকৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আৰু সকলো সদস্যৰ সৈতে আপোনালোকে মিলা প্ৰীতিৰে চলিবলৈ যত্ন কৰিব। কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব যাতে আপোনালোকৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰে। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন লওক। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'লে আজি তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে আপোনালোকৰ লগত কথা পাতি আজি সকাহ অনুভৱ কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি শান্তিপূৰ্ণভাৱে আলোচনা কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থা আজি সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে আপুনি প্ৰেমৰ সংগীৰ সৈতে সৎ হৈ চলিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে বিভিন্ন ধৰণৰ কাৰ্যকলাপত আপোনালোকে আজি যোগদান কৰিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতা কৰি তুলিব। নিজৰ ওপৰত আজি কামৰ বোজা বেছি নল'ব। আপোনাৰ সামৰ্থ্য অনুসৰি কাম কৰিবলৈ যত্ন কৰিব, নহ'লে ভাগৰা হ'লে আপুনি আজি দুৰ্বলতা অনুভৱ কৰিব, যাৰ বাবে আপোনাৰ স্বাস্থ্য অৱনতি ঘটিব। গতিকে স্বাস্থ্য ৰক্ষা কৰি আপুনি সকলো কাম কৰিবলৈ যত্ন কৰিব আৰু সামৰ্থ্য অনুসৰিহে সকলো কাম কাজ কৰিবলৈ চেষ্টা কৰিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যদি ক'ৰবাত আপুনি চেষ্টা কৰে যে বাকী থকা টকাবোৰ ঘূৰাই পাবৰ বাবে, তেনেহ'লে আপোনালোকৰ আৰ্থিক সমস্যাৰ আজি সকাহ পাব আৰু আপুনি বহুখিনি উদ্ধাৰ কৰিবলৈ আজি সক্ষম হ'ব। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আজি আপোনাৰ বাবে নতুন সফলতাৰ সৃষ্টি কৰিব। গতিকে প্ৰথম উপাৰ্জন পাই আপুনি সুখী হ'ব আৰু আপোনালোকৰ নতুন সফলতা পাই আজি আপুনি মানসিকভাৱেও সকাহ পাবলৈ সক্ষম হ'ব। যিকোনো নেতিবাচক পৰিস্থিতিত শান্তিপূৰ্ণভাৱে চম্ভালিবলৈ চেষ্টা কৰিব আৰু আপুনি কোনো পৰিস্থিতিৰে বিচলিত হৈ নপৰিব। আপুনি সাহসেৰে আগবাঢ়িবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব যে সকলো সমস্যা আপুনি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। আৰু সন্তানৰ যিকোনো কাম কাজৰ বাবে আজি আপুনি চিন্তিত হৈ পৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক আপুনি ভাল পৰামৰ্শ আদি দিবলৈ চেষ্টা কৰিব আৰু লগতে তেওঁলোকৰ লগত আপুনি আজি বন্ধুত্বপূৰ্ণ আচৰণেৰে সকলোবোৰ সমস্যা সমাধানৰ পথ দেখুৱাই দিবলৈ চেষ্টা কৰক। তেতিয়া তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকে আগুৱাই যাবলৈও সফল হ'ব। লগতে বজাৰ কৰা আদিৰ সময়ত আপোনাৰ ক্ষমতাৰ কথাও মনত ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি বাজেট অনুসৰি নচলে তেনেহ'লে আপোনাৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা আছে বা আপোনাৰ আৰ্থিক দিশত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কিছুমান নতুন সফলতা আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত দেখা গৈছে। গতিকে আপোনাৰ ব্যৱসায়িক দায়িত্ব আজি বৃদ্ধি পোৱা দেখা যাব। কিন্তু আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলক সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, নহ'লে কিছুমান জটিলতাই দেখা দিব পাৰে। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে উপযুক্ত সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা সহযোগিতা লৈ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি উন্নতি কৰিবলৈ আপোনালোক সক্ষম হ'ব আৰু সেইদৰে যদি আপোনালোকৰ কাৰ্যাৱলীও ৰাখে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ কামৰ বোজা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকে অলপ মানসিকভাৱে চাপ বৃদ্ধি পাব পাৰে বা অনুভৱ কৰিব পাৰে। কিন্তু যদি আপোনালোকে সহকৰ্মীৰ সৈতে মিলিত হৈ আপোনালোকে কামবোৰ ভাগ বতৰা কৰি লয় তেনেহ'লে আপোনালোকৰ কৰ্মচাপ বহু পৰিমাণে কমি যাব আৰু কামবোৰো অতি সোনকালে আপোনালোকে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখি আপোনাৰ কামত তেওঁলোকক সহায় কৰিবলৈ আপুনি তেওঁলোকক অনুগ্ৰহ কৰিবলৈ চেষ্টা কৰক। কাম সম্পৰ্কীয় যিকোনো শুভ পৰিকল্পনা আজি ঘৰতে কৰিব পাৰিব আৰু শান্তিপূৰ্ণ পৰিৱেশ আজি আপোনাৰ ঘৰত উৎপন্ন হ'ব। গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক আৰু ঘৰতে আপোনালোকে নতুন কিবা এটা যদি কৰিবলৈ চেষ্টা কৰিছে তেনেহ'লে সকলো সদস্যৰ সন্মতি সাপেক্ষে কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি প্ৰদান কৰিব আৰু আপোনালোকৰ ঘৰৰ কোনোবা অবিবাহিত সদস্যৰ বাবে আজি ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত সকলো সদস্যই আজি আনন্দ লাভ কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ ইতিবাচক আলোচনাই ফলপ্ৰসূ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা দেখা পোৱা গৈছে। গতিকে আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ভালদৰে থাকিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে সু সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় আৰু লগতে আপোনালোকে আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এলাৰ্জিৰ বাবে আজি আপোনাৰ কাহ চৰ্দি আৰু জ্বৰৰ সমস্যাই দেখা দিব পাৰে। গতিকে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম সেইবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4।
এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুমান ভাল খবৰে আপোনাক আনন্দিত কৰি তুলিব আৰু আপুনি সুখী অনুভৱ কৰিব আৰু আপুনি সম্পূৰ্ণ শক্তিৰে আপোনাৰ অন্যান্য কামবোৰতো মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ পৰা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মনত আজি আনন্দৰো সৃষ্টি হ'ব। আজি আপুনি বিশিষ্ট লোকসকলক লগ পোৱাৰ ফলত আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব আৰু সন্মানজনক পদো আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আপোনাৰ ইতিবাচক আলোচনাবোৰ কৰিবলৈ যত্ন কৰক। ই আপোনালোকক আৰু অধিক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। নিজৰ স্বভাৱ নিৰীক্ষণ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ খং আৰু অহংকাৰে আপোনাৰ পৰিস্থিতি আৰু অধিক বেয়া কৰি তুলিব পাৰে। গতিকে এইবোৰ নেতিবাচক যিবোৰ আপোনাৰ স্বভাৱ সেইবোৰ ত্যাগ কৰক, সুসংগঠিত কৰি ৰাখক আপোনাৰ স্বভাৱক আৰু কোমলতা বজাই ৰাখক। সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। নেতিবাচক চিন্তাধাৰা মানুহৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকে যদি সম্পৰ্ক ৰাখে তেনেহ'লে আপোনাৰ লক্ষ্যৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে। গতিকে তেওঁলোকৰ পৰা আপোনালোকে একেবাৰে দূৰত্ব বজাই ৰাখক আৰু কোনো কাৰণতে তেওঁলোকৰ পৰা আপুনি সহায় নল'ব বা আপোনাৰ কামতো তেওঁলোকক জড়িত নকৰিব। আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। বাজেট অনুসৰি আপোনালোকে চলা ফিৰা কৰিলে বা আপোনালোকে নিজৰ ব্যৱস্থা ৰাখিলে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক লোকচানো দেখা নিদিয়ে। আপুনি আপোনাৰ সামৰ্থ্যৰে আপোনাৰ কৰ্মক্ষেত্ৰত কিছুমান পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব আৰু লগতে আপুনি এই ক্ষেত্ৰত সফলতাও অৰ্জন কৰিব পাৰিব। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰক আৰু কিছুমান নতুন অৰ্ডাৰ আৰু চুক্তি পোৱাৰো সম্ভাৱনা আছে। গতিকে সেইবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰক, কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। নিয়োজিত লোকসকলৰ আজি কৰ্ম চাপ বৃদ্ধি পাব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু বিশেষ কিবা যদি আপোনালোকৰ অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে জ্যেষ্ঠ বিষয়াৰ পৰা আপোনালোকে সহায় ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সুসংগঠিতভাৱে আপোনালোকে নিজৰ কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি আপোনালোকে সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব আৰু পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আপোনালোকে আজি যত্ন কৰক। দেখিব যে আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি ভাল হৈ পৰিছে আৰু আপোনালোকে সকলোৱে মিলিত হৈ আজি যদি আপোনালোকে ৰাতিৰ আহাৰ একেলগে গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা দেখিবলৈ পোৱা যাব। সম্পত্তি সম্পৰ্কীয় যিবোৰ বিবাদ আছিলে সেইবোৰ আপোনাৰ আজি পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ দ্বাৰা আপোনালোকে সমাধান পাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীৰ সৈতে আজি আপোনালোকে গেট টুগেডাৰ কাৰ্যসূচী পৰিকল্পনা কৰিলে আজি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। অত্যাধিক কামৰ বোজাৰ বাবে কেতিয়াবা খিংখিঙতা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ আচৰণ সহজ কৰি ৰাখক আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম বজাই ৰাখিব লাগে সেইবোৰ কৰক আৰু আপোনালোকে সুসংগঠিতভাৱে থাকিলে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া ফল লাভ নকৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনাৰ সকলো প্ৰচেষ্টা কৰক। গতিকে আপোনাৰ যিবোৰ কাম আছিলে সেইবোৰ আপুনি নিজে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো ধৰণৰ সফলতা আপুনি আজি লাভ কৰিব আৰু কামবোৰো সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজক শৃংখলাবদ্ধ কৰি ৰাখক, কাৰণ আপোনালোকে দুয়োটা ক্ষেত্ৰতে যদি ভালদৰে সমন্বয় বজাই ৰাখে তেনেহ'লে দুয়োটা ক্ষেত্ৰতে আপোনালোকে ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আৰু যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰিলে আজি সঠিক ফলাফল পোৱা দেখা যাব। গতিকে নিজকে সুসংগঠিত কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। কিছুমান ঘনিষ্ঠ বন্ধুৱে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বিশ্বাস কৰাৰ আগতে আনৰ মানসিক অৱস্থা বুজি পোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি সেইমতে যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব লগা নহয়। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ব্যৱসায়ত কাম কৰাৰ ক্ষমতাত উৎকৃষ্ট ফলাফল আজি লাভ কৰিব পাৰিব। মাত্ৰ আপুনি অলপ সংগ্ৰাম বাকী ৰাখক বা আপুনি নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা দিব। ষ্টেচনাৰী কাপোৰ আদিৰ লগত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ লাভজনক অৱস্থাত থাকিব। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত ভালদৰে প্ৰচেষ্টা কৰিলে আপোনালোকৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ মানসিকভাৱেও সকাহ অনুভৱ কৰিব। কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু সহকৰ্মীৰ সৈতে আপুনি সঠিক সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ কামসমূহত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। পৰিয়ালৰ পৰিৱেশ আজি সংগঠিত কৰি ৰাখিবলৈ পাৰস্পৰিক সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব।
গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ভালদৰে থাকিবলৈ চেষ্টা কৰক আৰু কোনো ধৰণৰ যাতে আপোনালোকে পাৰিবাৰিক নিয়ম নীতি ভংগ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিব। কোনো ধৰণৰ অসুবিধাৰ ক্ষেত্ৰত সকলোৱে মিলিত হৈ আলোচনাৰ মাধ্যমেৰে আগবাঢ়ক, তেতিয়া দেখিব যে আপোনাৰ পৰিয়ালৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ দেখা নাপায়। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আগুৱাই যাবলৈ চেষ্টা কৰক, সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু বিশেষকৈ প্ৰেমৰ সংগীক আপুনি আজি বিশ্বাসত ল'বলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। অত্যাধিক ক্লান্তিৰ বাবে দুৰ্বলতা আৰু মূৰৰ বিষ আদি হ'ব পাৰে, গতিকে উপযুক্ত জিৰণি লোৱাটো জৰুৰী হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ যিকোনো বিশেষ কামৰ প্ৰতি আজি আপোনাৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। সামাজিক বৃত্ত আজি বৃদ্ধি পাব, গতিকে আপুনি সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আপুনি গুৰুত্ব দিয়ক আৰু সেইবোৰ আপোনালোকৰ প্ৰচেষ্টাত আজি বহু পৰিমাণে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যদি সম্পত্তি বিভাজন সন্দৰ্ভত কোনো বিবাদ চলি আছে তেনেহ'লে আপোনালোকৰ পাৰস্পৰিক আলোচনাৰ জৰিয়তে ইয়াৰ সমাধান কৰাৰ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সকলো ক্ষেত্ৰত সমাধান পাই যাব আৰু বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকক এই ক্ষেত্ৰত জড়িত কৰিবলৈ যত্ন কৰক। মনত ৰাখিব যে সন্দেহৰ কোনো নিৰাময় নাই, গতিকে এই অভাৱবোৰ আপোনালোকে দূৰ কৰিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব আপোনাৰ স্বভাৱত ইতিবাচকতা দেখা পাব আৰু কোনো কাৰণ নোহোৱাকৈ মনত কিবা এটা বেয়া ঘটিব পাৰে বুলি ভয় থাকিব, কিন্তু সেইবোৰ আপোনাৰ ভ্ৰমে হ'ব। গতিকে সেইবোৰ আপোনালোকে বেছি গুৰুত্ব নিদি নিজৰ কামতে বিশেষকৈ মনোযোগ দিব। আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ বস্তু আজি হেৰাই যোৱাৰ সম্ভাৱনা আছে, গতিকে আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজেই নিজৰ বস্তুবোৰৰ যত্ন লওক। ইয়াৰ ফলত আপোনালোকে নিজৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় আৰু কোনো বাহিৰা মানুহক আজি আপোনাৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত কিছুমান বেয়া প্ৰভাৱ পৰিব পাৰে। কৰ্মক্ষেত্ৰতো আপোনাৰ কৰ্মচাৰীসকলৰ অভিজ্ঞতা আৰু অৱদান আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব, গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ দ্বাৰাই আপুনি আজি বহু ধৰণৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত নিজকে সুসংগঠিত কৰি ৰাখি চলিব আৰু ধৈৰ্য ধৰিব যাতে আপোনালোকে আগুৱাই যাব পাৰে আৰু ব্যৱসায়িক যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে আপোনালোকে চোৱা চিতা কৰি পুনৰ যদি আপোনালোকৰ কিবা পৰিৱৰ্তন কৰিব লগা আছে তেনেহ'লে কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ এজন কৰ্মচাৰীয়ে আপোনাক আজি প্ৰতাৰণা কৰিব পাৰে, গতিকে নিজৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত আপুনি নিজকে আগবঢ়াই লৈ যাওক যাতে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক প্ৰেম আৰু সমন্বয় ভাল হৈ থাকিব, ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব, গতিকে আপোনালোকৰ পাৰস্পৰিক ক্ষেত্ৰত আপোনালোকে ইতিবাচকভাৱে থাকক আৰু আপোনালোকে ঘৰৰ পৰিৱেশ ভাল কৰিবলৈ হ'লে আপুনি ঘৰতে আজি এক সৰুকৈ হ'লেও আপুনি অনুষ্ঠান আদি আয়োজন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু লগতে পৰিয়ালৰ সদস্যসকলৰ সৈতে আপুনি ইতিবাচকভাৱে আলোচনাত মিলিত হওক। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰত পুনৰ ঘনিষ্ঠতা দেখা পোৱা যাব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে ঘনিষ্ঠতা দেখা পাব, গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে সৎ হ'বলৈ চেষ্টা কৰক আৰু কিবা যদি অসুবিধাৰ সৃষ্টিও হয় তথাপি আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আপুনি আপোনাৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্বপূৰ্ণ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত যোগদান কৰক, যাৰ বাবে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা সমস্যাৰ পৰা সকাহ পাব আৰু নিজাববীয়াকৈ বিশেষ কিবা এটা কৰাৰো ক্ষমতা আপোনাৰ থাকিব। ধৰ্মীয় বা আধ্যাত্মিক কাম কাজৰ প্ৰতি বিশ্বাস আৰু আগ্ৰহ থাকিলে আপোনাৰ ব্যক্তিত্ব উন্নত হোৱা দেখা যাব, গতিকে ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। যুৱক যুৱতীসকলে অসাৰ কামত আজি আপোনালোকে সময় নষ্ট কৰাটো আপোনালোকৰ বাবে ভাল নহ'ব। প্ৰগতি পাবলৈ হ'লে নিজৰ স্বভাৱত প্ৰজ্ঞা অনাটো জৰুৰী হ'ব আৰু কোনো ধৰণৰ আপোনালোকে অসাৰ কাম কাজত জড়িত নহ'ব। নিজৰ কৰ্মক্ষেত্ৰত বিশেষকৈ জড়িত হ'বলৈ চেষ্টা কৰক আৰু পৰিকল্পনা অনুসৰি আগবাঢ়ক। অবৈধ বিষয়ৰ পৰা আজি আঁতৰি থাকক, নহ'লে আপুনি যিকোনো ধৰণৰ বিপদত পৰিব পাৰে আজি আৰু আপোনাৰ সন্তানৰ যিকোনো কাৰ্যকলাপে আজি আপোনাৰ আত্মসন্মানক আঘাত কৰিব পাৰে,
গতিকে তেওঁলোকক আগৰে পৰাই বুজাবলৈ চেষ্টা কৰক বা আপুনি তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণেৰে তেওঁলোকক বুজাবুজি কৰক যাতে তেওঁলোকে আগুৱাই যাব পাৰে আৰু কোনো ধৰণৰ যাতে এনেধৰণৰ কাৰ্যকলাপত পুনৰ জড়িত হৈ নপৰে যাৰ ফলত তেওঁলোকৰ বেয়া প্ৰভাৱ পৰে। আপোনাৰ পচন্দ অনুসৰি আজি ব্যৱসায়িক কাৰ্যকলাপ চলি থাকিব, কিন্তু আপোনাৰ কামৰ ধৰণত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। আত্মবিশ্বাস বজাই ৰাখক। বৰ্তমান সময়ত আপুনি প্ৰতিযোগিতাৰ বাবে কিছুমান সমস্যাৰো সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হোৱাটো জৰুৰী হ'ব। আৰু বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে পৰিকল্পনাবোৰ কৰিব পাৰিলে আপোনালোকে ব্যৱসায়িক উন্নতিও দেখা পাব। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ হ'লে পাৰস্পৰিক সমন্বয় উন্নত কৰাটো জৰুৰী হ'ব। গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ মাজত যিবোৰ ভুল বুজাবুজি সৃষ্টি হৈছে সেইবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল কৰিবলৈ সক্ষম হ'ব। ঘৰৰ কোনোবা সদস্যৰ কিবা এটা কাৰ্যকলাপে আজি সকলোকে দুখ দিব পাৰে, গতিকে আপোনালোকে এই সময়ত আপোনালোকে ধৈৰ্য বজাই ৰাখক আৰু সকলোৱে মিলিত হৈ আপোনালোকৰ পাৰিবাৰিক দিশত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ নাইকিয়া কৰিবলৈ সকলোৱে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি পাৰিবাৰিক দিশত সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাও ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা গৈছে, গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচকভাৱে থাকিবলৈ যত্ন কৰক আৰু ইজনে সিজনে বুজিবলৈ চেষ্টা কৰক। আপোনালোকৰ বুজা পৰা থাকিলে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু আপোনালোকে ধুনীয়াকৈ চলিবলৈ সক্ষম হ'ব। গতিকে বেলেগৰ কথাক একেবাৰে গুৰুত্ব নিদিব, নিজৰ প্ৰেমৰ সংগীৰ কথা আপোনালোকে মানি চলি আগবাঢ়ি যাওক। ইয়াৰ জৰিয়তে আপোনালোকে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি পদ্ধতিগত ৰুটিন বজাই ৰাখক আৰু নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন আদি কৰক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভালদৰে ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে খাদ্যাভ্যাসো সুসংহত কৰি ৰাখিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত এক ভাল পৰিৱৰ্তন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু আৰ্থিক দিশত আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ ল'বলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ পৰামৰ্শ আজি আপোনাৰ বাবে ফলপ্ৰসূ হ'বলৈ গৈ আছে আৰু আপুনি এটা সিদ্ধান্ত লোৱাটো আজি সহজ বুলি বিবেচনাও হ'ব। গতিকে আপোনাৰ সিদ্ধান্তবোৰ আজি ফলপ্ৰসূ বুলি প্ৰমাণিত হোৱাৰ ফলত আপোনাৰ যিকোনো ক্ষেত্ৰতে আজি আগবাঢ়ক, সেইবোৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনজনৰ লগত সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ যত্ন কৰক। কোনো ধৰণৰ তেওঁলোকৰ সৈতে ভুল শব্দ প্ৰয়োগ নকৰিব। তেওঁলোকৰ লগত ভালদৰে আপোনালোকে যদি মিলিত হৈ চলিব পাৰে তেনেহ'লে আপোনালোকে তেওঁলোকৰ সৈতে আগবাঢ়ি যোৱাত সফল হ'ব। আৰু কোনো পলিচি বা সম্পত্তিত বিনিয়োগ কৰাৰ সম্ভাৱনা আজি আছে, গতিকে সেইবোৰ ভালদৰে আপুনি তথ্য আহৰণ কৰি তাৰপিছতহে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। দুপৰীয়াৰ পিছত কিবা কাৰণত আপোনাৰ আত্মবিশ্বাস কমি যাব পাৰে, গতিকে অসাৱধানতাৰ বাবে আপোনাৰ সুযোগো পিছলি যাব পাৰে। বৰ্তমান সময়ত আপুনি শান্তি বজাই ৰাখি আৰু স্বভাৱত ইতিবাচকতা ৰাখি আপুনি আগবাঢ়ি যাওক। কোনো ধৰণৰ যাতে আপোনালোকৰ নেতিবাচক চিন্তাৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। নিজৰ ইগ' নিয়ন্ত্ৰণ কৰক বৰ্তমান সময়ত, কাৰণ বৰ্তমান সময়ত ইগ' নিয়ন্ত্ৰণ নকৰিলে আপোনালোকৰ বাবে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ বাবে বেয়া পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে বন্ধু বান্ধৱী বা আত্মীয়ৰ সৈতে আপোনালোকে ভালদৰে থাকিবলৈ চেষ্টা কৰক। কোনো ধৰণৰ বিতৰ্কৰ পৰিস্থিতিত আপুনি জড়িত হ'বলৈ চেষ্টা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ পৰিচালনাৰ জৰিয়তে আপুনি সকলো কাম সঠিক কৰি ৰাখিব পাৰিব আৰু যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লোৱাৰ সময়ত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। কাৰ্যালয়ৰ দায়িত্ব ভালদৰে পালন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ সুখদায়ক হ'ব আৰু কৰ্মচাৰীসকলৰ সৈতে সঠিকভাৱে সহযোগিতা ৰাখিলে আপোনালোকেও তেওঁলোকৰ পৰা সহায় লাভ কৰিব। বিবাহিত জীৱন মধুৰ আৰু সুখী হোৱা দেখা গৈছে, গতিকে আজি আপোনালোকে ভালদৰে স্বামী স্ত্ৰীয়ে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে এক ভাল প্ৰভাৱ গঢ়ি তুলিব পাৰিব। গতিকে আপুনি পৰিয়ালৰ ক্ষেত্ৰতো এক ইতিবাচক মনোভাৱ ৰাখি চলক, যাতে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে আৰু সকলোকে একত্ৰিত কৰি আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰে। আজি আপোনালোকে ক'ৰবালৈ যদি ভ্ৰমণ কৰে পৰিয়ালৰ সদস্যসকলৰ সৈতে, তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পোৱা গৈছে, কিন্তু অলপ সাৱধানো হ'ব লাগিব, কাৰণ ৰাজহুৱা স্থানত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। গতিকে ইতিবাচক হৈ চলক, গতিকে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু সকলো ক্ষেত্ৰতে আপোনালোকে চিন্তাশীলভাৱে আগবাঢ়িবলৈ যত্ন কৰিব। কোনো বিশেষ কামত আজি বাধাৰ বাবে মানসিক চাপ থাকিব, গতিকে আপোনালোকৰ মানসিক চাপৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু প্ৰভাৱ পৰিব।
গতিকে নিজৰ বিষয়ে চিন্তা কৰি আৰু ধ্যান কৰি কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পাৰিবাৰিক সমস্যাৰ বাবে সম্পৰ্কত যি দূৰত্ব আহিছিল সেয়া অভিজ্ঞ সদস্যৰ সহায়ত সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা হ'লে আপোনালোকে সেইবোৰত ভালদৰে গুৰুত্ব দিব যাতে আপোনালোকৰ এই সমস্যাবোৰ অতি সোনকালে নাইকিয়া হয়। বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময় আজি আপোনাৰ বৃদ্ধি পাব আৰু আপোনাৰ ব্যক্তিত্ব ইয়াৰ ফলত উন্নত হোৱা দেখা যাব। গতিকে আপুনি ইতিবাচক মানুহৰ সংগত চলিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ সমস্যা সেইবোৰ যদি অৱগত কৰে তেনেহ'লে অতি সোনকালে আপোনাৰ সম্পৰ্ক বা আপোনাৰ যি সমস্যা সেইবোৰ নাইকিয়া হ'ব। সময় অনুযায়ী নিজকে সলনি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সমস্যাবোৰ সোনকালে সমাধান পাব। যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি আগবাঢ়ক, তেতিয়া দেখিব যে আপোনাৰ সমস্যাবোৰ নাইকিয়া হ'বলৈ ধৰিছে। ঘৰৰ উন্নতিৰ লগত জড়িত কিছু কাম থাকিব আজি, কিন্তু আপোনাৰ অৱদান সামাজিক কাম কাজত থাকিব। গতিকে আপুনি ভালদৰে আপোনাৰ সমাজ সম্পৰ্কীয় কাম কাজবোৰ চলাই যাওক। ইয়াৰ ফলত সমাজত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ চিন্তা চৰ্চা কৰি আছে বা পৰিকল্পনা কৰিছে তেনেহ'লে সেই কামবোৰ আজি গুৰুত্ব সহকাৰে কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান সঠিক হৈ আছে এইবোৰ কাম কৰিবলৈ। আৰু বিপণন সম্পৰ্কীয় কামত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে বিপণন সম্পৰ্কীয় কাম কাজবোৰ অলপ সাৱধানে আৰু সতৰ্কতাৰে কৰিবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলৰ আজি নতুন সুযোগ পোৱাৰ আশা আছে। গতিকে উচ্চপদস্থ বিষয়ৰ পৰা আপোনালোকে সমৰ্থন পাব। গতিকে নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ আপোনালোকে যত্ন কৰক আৰু যিকোনো ধৰণৰ সুযোগৰ ক্ষেত্ৰত আপুনি আজি ইতিবাচক হৈ চলক। তেতিয়া দেখিব যে আপোনাৰ সকলো কামবোৰ আপোনাৰ তত্ত্বাৱধানত সম্পন্ন হৈ পৰিছে। ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশে আজি বিৰাজ কৰিব। ইয়াৰ ফলত আপোনালোকে আজি ঘৰত সময় কটাই শান্তি অনুভৱ কৰিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকে আজি আলোচনাত মিলিত হওক। কাৰোবাৰ যদি কিবা সমস্যা আছে তেনেহ'লে তেওঁলোকৰ পৰা সেই সমস্যাবোৰ আপুনি অৱগত হওক, যাতে আপুনি সেই সমস্যাবোৰ সমাধান কৰি দিয়ে। কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় আপোনাৰ পৰিয়ালত, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব আৰু সকলো সদস্যকো সতৰ্ক কৰি দিব যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে পৰিয়ালত, আৰু সকলোৱে যাতে সম্পৰ্ক ভাল কৰি ৰখাত সহায় কৰে। আৰু পৰিয়াল ব্যৱস্থাটো যদি শান্তিপূৰ্ণ হৈ পৰে তেনেহ'লে আপোনালোকৰ আন কামবোৰো ইতিবাচক হ'ব আৰু সকলো সদস্যই মানসিকভাৱেও ইতিবাচকতা অনুভৱ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্ক আজি বিবাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰেমৰ সম্পৰ্কৰ বিষয়ে আজি আপোনালোকে পৰিয়ালত যদি অৱগত কৰে তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত লাভ কৰিব আৰু অতি সোনকালে আপোনালোকৰ বিবাহ হোৱাৰ সম্ভাৱনাও থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ছালৰ সংক্ৰমণৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ উঠিব আৰু অন্যান্য ক্ষেত্ৰত আপুনি যদি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু লগতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত যদি সুস্থ অনুভৱ কৰিব লগা হয় তেনেহ'লে দৈনিকভাৱে আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে সুস্থ সবল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি বহু কামত ব্যস্ত থাকিব আৰু বিত্ত সম্পৰ্কীয় কিছুমান পৰিকল্পনা আজি কৰি পেলাই আপুনি আজি সুখী অনুভৱ কৰিব। আপোনাৰ কৰ্মমুখী হোৱাটোৱে আপোনাক আজি ভাগ্যক শক্তিশালী কৰি তুলিছে। গতিকে যিকোনো ধৰণৰ কামবোৰ আপুনি আওকাণ নকৰিব, আপুনি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাওক। আপুনি নিশ্চয় আজি সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। যিকোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত আজি অৰিহণা যোগাই আজি আপোনাৰ আন্তৰিক সুখ লাভ কৰিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ আজি জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। লগতে মনত ৰাখিব যে আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিলেহে ভাগ্যই আপোনাক সহায় কৰিব। গতিকে আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনাৰ মনোযোগৰ প্ৰয়োজন হ'ব, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকৰ সৰু সৰু কথাত আজি বিবাদ হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি যদি নিজকে সুসংগঠিত কৰি ৰাখে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আপোনালোকে মধুৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় খৰচবোৰ বৃদ্ধি পাব পাৰে। গতিকে বাজেট অনুসৰি চলিলে সেইবোৰ কমাব পাৰিব আৰু কোনো ধৰণৰ আপোনালোকৰ অলাগতিয়াল খৰচবোৰ নকৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভাল হৈ আছে। গতিকে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ধৰণৰ পৰিকল্পনা আজি আপোনালোকৰ ফলপ্ৰসূ হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু বিভিন্ন ধৰণৰ আজি ব্যৱসায়িক কামবোৰ
জড়িত হ'বলৈ চেষ্টা কৰক আৰু আপোনাৰ কৰ্মচাৰীসকলকো এই ক্ষেত্ৰত জড়িত কৰক আৰু তেওঁলোকক ভালদৰে আপুনি পথ প্ৰদৰ্শন কৰক। তেতিয়া দেখিব যে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি সফল হ'ব। গতিকে অংশীদাৰসকলৰ সৈতে ব্যৱসায়িক স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ সৈতে আপোনালোকে আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি যাওক আৰু কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'লে তেওঁলোকৰ দ্বাৰা আপোনালোকে সকলোৰে সন্মতি গ্ৰহণ কৰি আপোনালোকে সিদ্ধান্ত লওক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। পাৰিবাৰিক কাম কাজ সংঘটিত আৰু ভাল পদ্ধতিৰে চলি থাকিব। ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত আজি সময় কটাই সুখী অনুভৱ কৰিব। তথাপিও সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে মিলাপ্ৰীতি ৰাখিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। আৰু আপোনালোকে ঘৰত আজি কোনোবা সদস্যৰ আগমনৰ ফলত আপোনালোকে সুখী অনুভৱ কৰিব বা আপোনালোকৰ কোনোবা আত্মীয় অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনালোকৰ আলোচনা ইতিবাচক হ'ব আৰু আজি ঘৰৰ পৰিৱেশো আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সুযোগ পাব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে সুসংগঠিত হৈ থাকিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। গতিকে আপোনালোকে আজি সৎ হৈ চলিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহয়। শাৰীৰিক ক্ষেত্ৰত আজি অলপ আপোনালোকে সতৰ্ক হৈ চলক, কাৰণ বৰ্তমান সময়ত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত যদি সতৰ্ক হৈ নচলে তেনেহ'লে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ ক্ষমতা নাথাকিব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক, আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰখাত সহায় পাব। ইয়াৰ ফলত আপোনালোকে ইতিবাচক ফলাফলো দেখিব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু আপুনি যিকোনো ক্ষেত্ৰতে আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত চাম সাদাশিৱ লিখিবলৈ নাপাহৰিব।